ज्योति हरेत् पापं दीपज्योति नमोस्तुते शुभं करोति कल्याणम् आरोग्यं धनसम्पदा राष्ट्रबुद्धिर्विकासाय दीपज्योति नमोस्तुते संस्कृतं नित्यं वदामि संस्कृतं सदा गायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मनो महभूतं मन्ये वन्दे संस्कृतमातरम् वेदं विना गीतां विना रामायणीं कथां विना कविं कालिदासं भारतं नहि विद्या ददाति विनयं विनयाद्याति पात्रतां पात्रताद्धनमाप्नोति धनाद्धर्मं ततो सुखं परो। আজকের এই দিনটা আমরা কেন পালন করি, উদ্দেশ্যটা কি? যেটুকু জেনেছি মানে সংস্কৃত সম্পর্কে খুব একটা তো আইডিয়া নেই বা পড়িনি সেভাবে। এই সংস্কৃত দিবস হিসেবে পালন করা হয় একটা সপ্তাহ পালন করা হয়, যে রাখি পূর্ণিমা বা শ্রাবণী পূর্ণিমা যেটা আমরা বলি, শ্রাবণ মাসের যে পূর্ণিমা, এর 3 দিন আগে থেকে আর 3 দিন পর পর্যন্ত এই সপ্তাহ ধরে এই সংস্কৃত দিবস পালন করা হয়। সংস্কৃত দিবস পালন করার উদ্দেশ্য হচ্ছে এই সংস্কৃত হচ্ছে সব থেকে পুরনো একটা ভাষা, যেটা হিন্দু সহ বৌদ্ধরা এবং জৈনরাও এই সংস্কৃত ভাষাতেই কথা বলেন। আমাদের মধ্যে এই সংস্কৃত চর্চাটা কিছুটা হলেও কমে আসছে। আমরা বাঙালিরা কি করি, এবং আমিও ব্যক্তিগতভাবে বাঙালিরা বাংলা ভাষায় কথা বলি, ইংরাজি একটু শিখেছি, এই বাংলা ইংরাজিতেই চলি। হিন্দি রাষ্ট্রীয় ভাষা হলেও আমরা হিন্দিতে খুব একটা কথা বলতে পারি না, হিন্দি ফিল্ম দেখে আমরা যেটুকু শিখেছি। সংস্কৃতে কথা বলি না বললেই চলে। এই সপ্তাহ পালন বা এই যে দিবস পালন আমরা করি, একটা দিন হলেও এর প্রচারটা কিন্তু হয়। আমরা সংস্কৃতকে আর কি এগিয়ে নিয়ে যাই, আমরা সংস্কৃতকে ছড়িয়ে দেব গ্রামে গঞ্জে, প্রতিটা মানুষের মধ্যে, যাতে সংস্কৃত ভাষা সম্পর্কে একটা ধারণা দেওয়া যায়। এই জন্যই আমাদের এই একটা দিবসের কিন্তু মাহাত্ম্যটা অনেক আছে বলে আমরা মনে করি। এই একদিন, এই আজকের দিনে দেখবেন অনেক জায়গায় সেমিনার হচ্ছে, অনেক জায়গাতে কেউ বই প্রকাশ করছে, কেউ সাহিত্যের মাধ্যমে মানে সংস্কৃত সাহিত্য প্রকাশ করছে, কোথাও সভা করা হচ্ছে। এগুলোর মাধ্যমেই কিন্তু আমরা সংস্কৃতিকে এগিয়ে নিয়ে যেতে পারি। তার আগেই অশোকবাবু মানে বলেছে যে আমাকে একটা দায়িত্ব দেওয়া হয়েছিল যে স্কুল প্রয়ত্নং কৃত্বা অপি সা তেষু পরস্পর প্রীতিং কল্পয়িতুম আসক্তः অভবৎ। তদা পিতা চিন্তিতবান একম উপায়ং চিন্তিতবান বহির্গত্वा অনেকান কাষ্ঠান আনীতবান রজ্জুতান বদ্ধবান পুত্রান আহুতবান চ। প্রথম পুত্রায় হস্তে কাষ্ঠं दत्त्वा एवं उक्तवान् एतस्य काष्ठबन्धनस्य भग्नं करोतु। प्रथमपुत्राय यत् किमपि शक्तिम् आसीत् सम्पूर्णं शक्तिं प्रयत्नं कृत्वा सः अपि आसक्तः अभवत्। एवमेव द्वितीयपुत्रः आसक्तः अभवत्, तृतीयः चतुर्थः च। तदा पिता
काष्ठबन्धनं शिथिलीकृतवान्। एकैकं काष्ठं नीत्वा एकैकस्मै काष्ठं पुत्राय दत्तवान्। उक्तवान् एतस्य काष्ठबन्धनस्य भग्नं करोतु। सर्वे अल्पेन प्रयत्नेन काष्ठं भग्नं कृतवन्तः। तदा पिता उक्तवान् भोगपुत्राः काष्ठबन्धनमेव सङ्घटिताः भवन्ति चेत् कोऽपि भवद्भ्यः काष्ठबन्धनमेव सङ्घटिता भवन्तु। सङ्गे एव शक्तिः। उक्तं च प्रेतायं मन्त्रशक्तिश्च ज्ञानशक्ति कृते युगे तापरे नित्यं कर्तुम् आह्वयामि कोयेलुं च। मार्गे यदा दशा गच्छति प्रस्तरखण्डः बहूनि सन्ति तस्य पादः प्रस्तरखण्डेन घट्टनं गीत्वा सह उत्पतितमभवत् ज्ञानं शून्यमभवत्। इदानीम् एकं संस्कृतगीतं श्रावयितुम् अहं मोनिषा भगिनी मृदुरसन् मधुपियं मातरं सदा
কুটং কোটিরম্বিত সুন্দর কীর্তিপটং সুরচৈব বিনীতিত কুমুদজটং প্রণমামি শিবং শিবকল্পতরুং প্রণমামি শিবং শিবকল্পতরুং প্রণমামি শিবং শিবকল্পতরুং নয়নত্রয় ভূষিত চারুভূষং মুখপদ্মপরাজিত কৌটিবিভূ বিধুকর্ণবিমণ্ডিত বালতটং প্রণমামি শিবং শিবকল্পতরুং প্রণমামি শিবং শিবকল্পতরুং প্রণমামি শিবং শিবকল্পতরুং রাজনিকেতনমাদিগুরুং গরবাসনম